মই ধন্যবাদ জনাব বিচাৰিম যে আমাৰ এই পবিত্ৰ দিনৰ পবিত্ৰ কামটোৰ কাৰণে মোক তেখেতসকলে নিমন্ত্ৰণ জনাইছিলে আৰু ৰিজৰ্টখন ধুনীয়াকৈ আৰু গঢ়ি উঠিব বুলি মোৰ বিশ্বাস। এতিয়া ইতিমধ্যে ৰাইজ আহিছে, ওচৰতে আমাৰ পবিত্ৰ থান আছে বালিলেচা কালী মন্দিৰ, আৰু যিসকল ভক্তপ্ৰাণ তাতে আহিব, ৰাইজ তালৈকে আহিব, তেখেতসকলেও ইয়াতে আহিব পাৰিব। আৰু লগতে কৃষিৰ ক্ষেত্ৰতো বহুতখিনি প্লেনিং কৰা হৈছে ইয়াতে, যিহেতু পাগলাদিয়া নদীৰ পাৰতে আছে কৃষি। আপোনালোকে দেখিছে যে ধুনীয়াকৈ খেতি হৈ আছে। মই ভাবোঁ যে কৃষিৰ ক্ষেত্ৰতে হওক, আমাৰ টুৰিজমৰ ক্ষেত্ৰতে হওক, এনেধৰণৰ আৰু পদক্ষেপ আমাৰ নলবাৰী জিলাৰ যুৱক যুৱতীসকলে ল'ব লাগে, যিহেতু নিজৰ লগতে আৰু বহুকেইজনক তেতিয়া জীৱিকাৰ এটা সংস্থাপন কৰাৰ তেখেতসকলে এটা মানে এভিনিউ ইয়াৰ দ্বাৰা পায়। নামটো মানে এইটো এনাৰ্জি ফাৰ্মছ আৰু মৌপিয়া ৰিজৰ্ট, দুটা নামে এনেধৰণৰ যে এতিয়া এনাৰ্জি ফাৰ্ম বুলি ক'লে মোক যেতিয়া মাতিছে মোৰ প্ৰথম সেইটোৱে মনত আহিছে, কিবা আছে, এটা গৈ হয়তো নিজে এটা এনাৰ্জি পাওঁ। আৰু মৌপিয়া চৰাইটো যিসকলে দেখে খুব কমেই দেখা যায় আজিকালিৰ দিনত, কিন্তু ৰিজৰ্টখনত আহিলে মানুহৰ মনত এটা সজাগতা আহিব বা এটা চৰাইটোৰ প্ৰতি ভাৱ এটা আহিব, আৰু হয়তো মই ভাবোঁ যে তাৰ পৰাও সেই ইংলিছত যে কয় হোৱাট ইজ ইন আ নেম, কিন্তু মই ভাবোঁ যে নামতো বহুত আছে। আৰু যি ধৰণে মৌপিয়াৰ নাম চৰাইৰ ওপৰত নামটো দিছে, এটা মানে থ্ৰেটেণ্ড স্পিচিজ এটা, তো তাৰ পৰা মই ভাবোঁ যে আমাৰ যুৱক যুৱতীসকল, আমাৰ নতুন চামৰো মনত আহিব যে আমাৰ এনেধৰণৰ যিবিলাক স্পিচিজ আছে সেই স্পিচিজখিনি ৰক্ষাৰ কাৰণে, সংৰক্ষণৰ কাৰণেও কি ধৰণে আমি কাম কৰিব পাৰোঁ। এই পাগলাদিয়া নদীৰ পাৰত বালিলেচাৰ যি ঐতিহ্যমণ্ডিত যি পীঠস্থান, জাগ্ৰত শক্তিপীঠ কালী দেৱালয়ৰ ওচৰত, এই নদীয়ে বিভিন্ন সময়ত আমাৰ আপদৰ সৃষ্টি কৰে, আৰু সেই আপদসমূহক কেনেকৈ আমি সম্পদলৈ ৰূপান্তৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি যুৱকসকলক আহ্বান জনাইছিলোঁ, আৰু সেই আহ্বানক তেওঁলোকে সঁহাৰি জনায় আমাৰ নলবাৰী জিলাখনত যেনেকৈ অন্য কৃষি ফাৰ্মসমূহে যিধৰণে উদ্যোগ গ্ৰহণ কৰিছে কৃষি কাৰ্যৰ লগত আত্মনিয়োগ হৈ, আমাৰ বালিলেচাৰ যুৱকসকলেও এই ভূমিত, পাগলাদিয়াৰ পাৰৰ ভূমিত কৃষি কাৰ্যৰে আত্মনিয়োগ হৈ এনেকুৱা ধৰণে ৰিজৰ্ট মানে ইয়াত খুলি পেলাই তেওঁলোকে স্বাৱলম্বিতাৰ দিশেৰেও আগবঢ়াৰ কাৰণে আমি যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টা দেখা পাইছোঁ। আৰু আজিৰ এই মৌপিয়া ৰিজৰ্টখন উদ্বোধন কৰিলে আমাৰ নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকা বাইদেৱে, আৰু সেই অনুষ্ঠানত আমিও উপস্থিত হৈছোঁ। কাৰণ যিহেতু মই স্থানীয় যুৱকসকল হিচাপে মই কৃষকসকলৰ লগত সদায় আছোঁ, স্থানীয় কৃষকসকলৰ লগতে নহয়, নলবাৰী জিলাৰ বিভিন্ন কৃষি কাৰ্যৰ লগত অনুষ্ঠিত হোৱা অনুষ্ঠানত মই উপস্থিত থাকোঁ। আজিও উপস্থিত থাকি ভাল লাগিছে, আৰু এই ৰিজৰ্টে মই ভাবোঁ যে এটা নতুন মাত্ৰা লাভ কৰিব, কাৰণ আমাৰ বালিলেচাৰ কালী দেৱালয়ৰ ওচৰত অহা কালীৰ ভক্ত যিসকল ৰাইজ আছে, সেই ভক্ত ৰাইজে ইয়াতে অন্ততঃ কিবা সেৱা শুশ্ৰূষা লাভ কৰিবলৈ সক্ষম হ'ব, আৰু এই যুৱকসকলে কৃষি কাৰ্যৰ লগত জড়িত হৈ আত্মনিৰ্ভৰশীলতাৰ দিশেও আগবাঢ়ি যাব পাৰিব। যিহেতু আমাৰ চৰকাৰৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কয়, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আহিছে যে যুৱকসকলে কৃষি কাৰ্যৰ লগত আত্মনিয়োগ হৈ পেলাই আত্মনিৰ্ভৰশীলতাৰ বিষয়ে আগবাঢ়িব লাগে। আমি সেই আহ্বানক সৰগত কৰি আমাৰ যুৱকসকলক কৃষি কাৰ্যৰ লগত জড়িত কৰাই আগবঢ়াই নিয়াৰ কাৰণে পৰিকল্পনা কৰিছোঁ, আৰু এই ৰিজৰ্টৰ লগত আমি সদায় সহযোগী হিচাপে থাকিম, আৰু সকলো কৃষক ৰাইজক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আজিৰ দিনটো ইয়াততো 8-10জন যুৱক কৃষক ইয়াতে জড়িত হৈ আছে, আৰু তাৰ লগত এই ৰিজৰ্টখনত প্ৰায় 30-40জন নিবনুৱা ইয়াত সংস্থাপন হোৱাৰ সম্ভাৱনা আছে।